কালি আমাৰ এই গোটেই ঘটনাটো হৈছে যে চিনেমাখন আমি মুক্তি তাৰ কাৰণে আমি ৰাইজৰ ওচৰলৈকে যোৱাৰ কাৰণে আমাৰ নিজৰ এটা প্ৰিপাৰেশ্যন লাগিব যে সমস্ত তেওঁলোকৰ কি প্ৰয়োজন আছে ক'ত যাব লাগিব এই সমস্তখিনি আয়োজন কৰি আমি 24-25 এইকেইটা দিনৰ ভিতৰত দুদিন আমাৰ সময় লাগিব তাৰপিছতে আমি ৰাইজৰ ওচৰলৈকে যাম আৰু আটাইতকৈ বেছি প্ৰয়োজন হৈ উঠে মানুহক বানপানীৰ পিছত যিসকলে বানপানী পৰিস্থিতিৰ মোকাবিলা কৰে তেওঁলোকে জানে আমি ইয়াৰ আগতে এতিয়া বুলি নহয় কলেজত থকা দিনৰ পৰা আমি যেতিয়া অসমত এনেকুৱা ধৰণৰ প্ৰলয় হৈছে আমি বান সাহাৰ্যলৈ ৰাইজৰ ওচৰলৈকে গৈছোঁ কলেজৰ ছাত্ৰ থকা দিনৰ পৰা গতিকে আমি প্ৰায়ে জানো যে বানপানীৰ সময়খিনিতকৈ ভয়াৱহ হৈ উঠে বানপানী যোৱাৰ পিছত মানুহখিনিৰ গতিকে আমি তেনেকুৱাই এটা পৰিকল্পনা কৰি ৰাইজৰ ওচৰলৈকে যোৱাৰ ব্যৱস্থা কৰিম আপোনালোকে ইতিমধ্যে জানে যে অহা 24 জুলাইত আমাৰ XYZ নামৰ চিনেমাখন সমগ্ৰ অসমতে মুক্তি লাভ কৰাৰ কথা আছিলে কিন্তু বৰ্তমান অসমৰ শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি চিনেমাখনৰ মুক্তিৰ তাৰিখটো স্থগিত ৰাখিছোঁ নতুন দিন আমি পিছলৈকে ঘোষণা কৰিম কিন্তু সদ্যহতে আমি জনাব বিচাৰিছোঁ যে 24 জুলাইত XYZ ছবিখন মুক্তি লাভ নকৰে এই সংক্ৰান্ততে আমাৰ ছবিখনৰ প্ৰযোজক হেমন্ত কলিতাই তেখেতে আপোনালোকক দুআষাৰ ক'ব এখন চিনেমা মুক্তি লাভ কৰে আৰু কোনোবা এটা বৃহস্পতিবাৰত চিনেমাঘৰৰ পৰা গুচি যায় চিনেমা আহিব চিনেমা যাব কিন্তু আমি চিনেমা গান নাটক এই সকলোবিলাক নিৰ্মাণ কৰোঁ কেৱল মানুহৰ কাৰণে ৰাইজৰ কাৰণে হয় এইটো আমাৰ জীৱিকাও হয় সবৰে যেনেকৈ প্ৰফেশ্যন থাকে কোনোবা ডক্টৰ কোনোবা দোকানী কোনোবা ইঞ্জিনিয়াৰ ঠিক তেনেকৈ আমাৰ কাৰণে চিনেমা এটা জীৱিকা কিন্তু কথাটো হ'ল তাৰ ঊৰ্ধত মানৱীয় কিছুমান কথা থাকে যে যি সময়ত মানুহৰ ঘৰ উটি গৈছে ঘৰৰ সমস্ত সম্পত্তি নিমিষৰ ভিতৰত নোহোৱা হৈ গৈছে সেইখিনি সময়ত আমি নাচি বাগি ৰাইজক চিনেমা এখন চাবৰ কাৰণে আহ্বান দিব আমাৰ বিবেকে নকয় গতিকে আমি ভাবোঁ মানুহ হিচাপে এই সময়ত আমি সেই দুৰ্গত ৰাইজৰ ওচৰত থিয় দিয়াৰ প্ৰয়োজন চিনেমাখনৰ প্ৰচাৰ কৰাতকৈ এইখিনি সময়ত আমি তেওঁলোকৰ ওচৰত যোৱাৰ প্ৰয়োজন সেই সিদ্ধান্ত মতে আমি 24 জুলাইত চিনেমাখনৰ মুক্তিৰ পৰিৱৰ্তে আমাৰ XYZ পৰিয়ালটোৱে সেই দুৰ্গতসকলৰ কাষত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ধন্যবাদ বানৰ পৰিৱেশ বানৰ বিভীষিকা সেই বিভীষিকাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ 24 জুলাই তাৰিখে আমাৰ যি XYZ মুক্তি লাভ কৰাৰ কথা আছিল সেই বোলছবিখন আমি 24 জুলাই তাৰিখত কোনো কাৰণতে মুক্তি লাভ দিব নোৱাৰোঁ কাৰণ অসমৰ ৰাইজৰ আশীৰ্বাদ আমাক লাগিব গতিকে বৰ্তমান আমি বানপীড়িত লোকসকলৰ লগত থিয় হোৱাৰ সময় তেওঁলোকৰ সহায় কৰাৰ সময় আৰু এই সময়ত আমি কোনো কাৰণতে বোলছবিখনৰ মুক্তি নকৰোঁ অনাগত দিনত আমি আপোনালোকৰ জৰিয়তে আমি তাৰিখটো ৰাইজৰ মাজলৈ ঠেলি দিম আৰু এতিয়া আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে XYZ টিমে এই বানপীড়িতসকলৰ লগত থিয় হ'ব আৰু আৰ্থিকভাৱে হওক বা তেওঁলোকক প্ৰয়োজনীয় আমাৰ সামৰ্থ্য অনুযায়ী তেওঁলোকক সাহায্য আমাৰ এই XYZৰ ফালৰ পৰা আমি প্ৰদান কৰিম এই সম্পৰ্কত আপোনালোকে কিবা আৰু সুধে যদি সুধিব পাৰে কিন্তু যেতিয়া আমাৰ নিজৰ মানুহখিনি এটা সংকটজনক অৱস্থাত থাকে দুৰ্যোগৰ মাজত থাকে তেতিয়া তেওঁলোকক আহক আমাৰ চিনেমা চাওক আহক আমাৰ নাটক চাওক এনেকুৱা ধৰণৰ কথা ক'বলৈ আমাৰ বিবেকে নিৰ্দেশ নিদিয়ে বৰ্তমান অসমৰ যি সংকট চলি আছে বানপানীক লৈ তো এইখিনি সময়ত আমি আমাৰ চিনেমা XYZৰ মুক্তিৰ তাৰিখ আমি স্থগিত ৰাখিছোঁ আৰু তাৰ পৰিৱৰ্তে আমি XYZ টিমটোৱে আমি ৰাইজৰ ওচৰত গৈ তেওঁলোকক আমাৰ সামৰ্থ্য অনুযায়ী
সাহায্য দিবৰ কাৰণে হওক বা তেওঁলোকৰ কাষত এই দুৰ্যোগৰ সময়ত থিয় দিয়াৰ কাৰণে আমি প্ৰয়াস কৰিম আৰু আমি অসমৰ ৰাইজলৈকে আমাৰ এটাই সৰল আহ্বান যে সকলো ৰাইজে এই বিপদৰ সময়খিনিৰ পৰা আমি সকলোৱে মিলিজুলি উদ্ধাৰ হওঁ আৰু আমাৰ XYZ চিনেমাখনৰ প্ৰতি যি আগ্ৰহেৰে ৰাইজ ৰৈ আছিল সেই ৰাইজসকলকো আমি জনাওঁ যে আপোনালোকে যেন আগলৈও আমাক এনেদৰে উৎসাহ আৰু আমাক সহযোগিতা কৰে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।